टेंशन लेने का नहीं है, टेंशन देने का है। विधानसभा निर्वाचনৰ পূৰ্বে আগ্ৰাহী ৰঞ্জিত দাস আত্মবিশ্বাস বোধ কৰো তুংগত আছে দাসৰ হৰভোগত গছৰ মুঢ়া উঠিলেও জিকিব হৰভোগ সমষ্টি মই নহয় তাত যদি গছৰ মুঢ়া এটাও যদি নিৰ্বাচনত অৱতীৰ্ণ হয় তথাপি জিকি আহিব হৰভোগ এৰি অন্য সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব নেকি সেই সন্দৰ্ভত স্পষ্ট উত্তৰ নিদি এই মন্তব্য দাসৰ যেন হৰভোগৰ ৰাইজ ইমানেই বিজেপি বলিয়া যে গছৰ মুঢ়া এটাকো ভোট দিবলৈ সাজু আছে ভাৰতবৰ্ষৰ ভিতৰত প্ৰথমবাৰৰ বাবে যদি কমিউনিষ্টক হৰুৱাইছে বিজেপিয়ে সেইটো হৈছে ভাৰতীয় জনতা পাৰ্টিৰ হৰভোগ সমষ্টিৰ কাৰ্যকৰ্তাসকল তেওঁলোকো কেডাৰ বেছ অৰ্গেনাইজেশ্যন আমিও কেডাৰ বেছ অৰ্গেনাইজেশ্যন হৰভোগ সমষ্টি মই নহয় তাত যদি গছৰ মুঢ়া এটাও যদি নিৰ্বাচনত অৱতীৰ্ণ হয় তথাপি জিকি আহিব গছৰ মুঢ়া এটাও যদি আমি যদি তাত যদি খেলাও তথাপি তেওঁ তাত জিকি আহিব হৰভোগ কংগ্ৰেছ এআইডিএফৰ মিত্ৰতাক লৈ উদ্বিগ্ন নহয় বিজেপি সংখ্যালঘু মানে কংগ্ৰেছ এআইডিএফৰ দাস নহয় আপোনালোকে নাভাবিব যে সংখ্যালঘু মানে কংগ্ৰেছ এআইডিএফৰ দাস তেওঁলোকৰ দাসত্বত বন্দী কৰি থোৱা বুলি নাভাবিব সংখ্যালঘুসকলক কংগ্ৰেছ এআইডিএফৰ মিত্ৰতাক অপবিত্ৰ মিত্ৰতা আখ্যা দি দাসে দাবী কৰে যে দল দুটাৰ মিত্ৰতাই উজনি অসমত লাভান্বিতহে কৰিব বিজেপিক বিৰোধী দখলত থকা 8টা সমষ্টিত জিকিব বিজেপি উজনি অসমৰ ৰাইজে ইউডিএফ কংগ্ৰেছৰ মিত্ৰতাক ঘৃণাৰ চকুৰে চাইছে আগতে আমি কৈছিলোঁ যে পাম কিন্তু এতিয়া আমি কৈছোঁ যে ইউডিএফ আৰু কংগ্ৰেছৰ মিত্ৰতাৰ ফলস্বৰূপে নিশ্চিত ৰূপত গোলাঘাট সৰুপথাৰ নাজিৰা তিতাবৰ মৰিয়নি শিৱসাগৰ ডুমডুমা আৰু নাওবৈচা গতিকে আমাৰ চিট বাঢ়িবনে কমিব মুঠতে দাসৰ দাবী মুঠেও টেনচন লোৱা নাই বিজেপিয়ে সেয়েহে ৰঞ্জিত মনেৰে দাসে দিলে এই নিৰ্বাচনী সংলাপ আমাৰ প্ৰত্যাহ্বান নামৰ শব্দ আমাৰ তাত নাই আমাৰ যোৱাবাৰ শ্লোগান কি আছিলে হৰভোগ সমষ্টিত এইবাৰো সেইটোৱে শ্লোগান যে টেনচন লেনে কা নাই হে টেনচন দেনে কা হে আমাৰ কাৰ্যকৰ্তাসকলে সেইটোৱে শ্লোগান দিয়ে যে টেনচন লেনে কা নাই হে টেনচন দেনে কা হে ভিডিঅ' জাৰ্নেলিষ্ট ৰাজীৱৰ সৈতে বিতুপন শইকীয়া প্ৰাগ নিউজ